হয়, এইবেলি অনুষ্ঠিত নহ'ল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত হ'বলগীয়া বুলবুলি চৰাইৰ খেলখন। মাধৱ মন্দিৰৰ বাকৰিত থকা এই দৌলঘৰৰ সন্মুখতে প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছিল বুলবুলি চৰাইৰ খেল। কিন্তু ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ প্ৰতি সঁহাৰি জনাই এইবেলি মাধৱ মন্দিৰ পৰিচালনা কমিটিয়ে অনুষ্ঠিত নকৰে বুলবুলি চৰাইৰ খেল। যদিও যোৱাটো বৰ্ষত যি অসম চৰকাৰৰ এছ অ' পি জাৰি কৰাৰ পিছতে মাধৱ মন্দিৰ পৰিচালনা কমিটিয়ে এই অনুষ্ঠিত কৰিছিল বুলবুলি চৰাইৰ খেল। কিন্তু যদিও তাৰপিছত 2025 বৰ্ষত এইবেলি অনুষ্ঠিত কৰা নহ'ল বুলবুলি চৰাইৰ খেল। যিহেতু মই পোনে পোনে এই মুহূৰ্তত উপস্থিত মাধৱ মন্দিৰৰ বাকৰিত, মাধৱ মন্দিৰৰ দলই আছে, আমাৰ সৈতে উপস্থিত আছে। যোৱাবেলি অনুষ্ঠিত কৰা হৈছিল, যিহেতু অসম চৰকাৰে এছ অ' পি জাৰি কৰিছিল, কিন্তু এইবেলি পুনৰবাৰ অনুষ্ঠিত কৰিব পৰা নগ'ল। কি ক'ব আচলতে প্ৰথম প্ৰতিক্ৰিয়া? যোৱাবাৰ এছ.অ'.পিত যিটো ধৰণে অনুষ্ঠিত এইবাৰো আমি সেইধৰণে ভাবিছিলোঁ যে হ'ব খেলখন নহ'ল। আমি আপোনালোকে সকলোৱে জানে হাজোৰ যিখন ধৰ্মপ্ৰাণ ৰাইজ, তেওঁলোকে এই বুলবুলি চৰাই এখন খেল যুঁজ নহয়, যদিও জোৰকৈ কিছুমান যুঁজ বুলি কয়। এই খেলখনত এটা আৱেগ অনুভূতি আছে আৰু এইটো এটা ধৰ্মীয় অনুষ্ঠান। ইয়াত কোনো ধৰণৰ অমানসিক অত্যাচাৰ চৰাই তৰাইৰ ওপৰত নহয়, সাধাৰণ দুটা বুলবুলি চৰাইৰ ওপৰত কল এটুকুৰাক লৈ খেল হয়। আৰু সেই খেলখনত মানুহে উপভোগ কৰি ভাল পায় আৰু বিশেষকৈ বিষ্ণুক সন্মুখত ৰাখি পেলাই খেলখন কৰা হয়। প্ৰত্যেকবাৰে দুমাহীৰ দিনাখন, সংক্ৰান্তিৰ দিনাখন সন্মুখত বিষ্ণুক ৰখা হয়, ধূপ ধূনা জ্বলাই। আমি এতিয়া ধৰ্মীয়ভাৱে আমি এইখন আগৰ পৰা চলি আছে আৰু ভৱিষ্যতে চলিব বুলি আমি আশা কৰিছিলোঁ। গতিকে ইয়াত মাজতে যে মানে প্ৰকৃতিপ্ৰেমী বুলি কৈছে যোনে, কৈ পেলাই তেওঁলোকে এটা কেছ কৰি পেলাই আমাক ডেমেজেল পেলাইছে। ইয়াৰ আগতেও হাইকোৰ্টত কেছ হৈছিল, কেছ হোৱাত আমাৰ বন্ধ আছিল। আমিতো হাইকোৰ্টৰ নিৰ্দেশ মানিবই লাগিব, এইটো উপায় নাই। ঠিক তেনেকৈ যোৱাবেলি হাইকোৰ্টৰ যিটো অৰ্ডাৰ আছিল তাৰ ওপৰত বেছ কৰি আমাৰ আসাম গভৰ্ণমেণ্টৰ এখন 8টা পইণ্ট দি পেলাই এছ.অ'.পি এখন কৰিছিলে। সেই এছ.অ'.পিখনত তাতে যিখিনি তেওঁলোকে নিয়ম মানি দিছিলে, এতিয়া এছ.অ'.পিখন আমাৰ ইয়াত লাগি আছে। সেই এছ.অ'.পি মতে আমি খেলখন পাতিছিলোঁ। আৰু খেলখনত ধৰক তাতে নিৰ্দেশনা আছিল যে ফৰেষ্টাৰ মানুহ থাকিব লাগিব, ৱাইল্ড লাইফৰ মানুহ থাকিব, ভেটেনেৰি মানুহ থাকিব লাগিব আৰু আন গভৰ্ণমেণ্ট অফিচিয়েল থাকিব লাগিব। এইবিলাক থাকিবলৈ শেষৰ লাষ্টটো আছিলে যে 8 নম্বৰটো আছিলে যে এই খেলখনত যদি এই যিবিলাক নিয়ম চৰ্ত বান্ধি দি আছে, এইবিলাক যদি এটাও ভংগ কৰে, তেতিয়া 5 বছৰৰ কাৰণে এই খেল আৰু কোনোদিন নহ'ব। তাৰপিছত আমি এই খেলখনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ অসমৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আনিছিলোঁ। তেখেতে খেলখন উপভোগ কৰে নহয়, তেখেতে নিজেই উদ্বোধন কৰিছিলে। এই খেলখনত উদ্বোধন কৰি তেখেতে নিজেই কৈছিলে যে ইয়াত কোনো ধৰণৰ অমানসিক অত্যাচাৰ নাই, ক্ৰুৱেলিটি নাই। এইটোত আমি ভাবি আছিলোঁ বেলেগ কথা, কিন্তু এইটো কমপ্লিটলি বেলেগ। কি ধৰণে কিয় এইটো কৰিছে ক'ব নোৱাৰোঁ। আৰু এইটো কথা সঁচাকৈয়ে দুখ লগা কথা এইকাৰণে, এনেকুৱা ধৰণৰ চৰাইবিলাক মানে বহুত কষ্ট দি পেলাই পল্টন বজাৰ কওক, মালিগাঁও কওক, ফেঞ্চি বজাৰ কওক, ৰাখিছে, খাবলৈ নিদিয়ে। তাতে অনেক চৰাই মৰি যায়। মৰি যোৱাৰ পিছত সেইবিলাকক এনেকুৱাও দেখিছোঁ, সেইবিলাক মাংসবিলাকো খাই নি। এনেকুৱাবিলাক দেখি যিসকল প্ৰকৃতিপ্ৰেমী আছে, কিন্তু মাতবোল নাই। ইয়াত দুটা সৰু চৰাইৰ লগত যুঁজ হয়, তাকো বিষ্ণুৰ আগত ৰাখি পেলাই, যিহেতুকে এইখন পৰম্পৰা ৰক্ষা কৰি আহিছে। এইটো পৰম্পৰাটো ৰক্ষা কৰিবই লাগিব। কাৰণ আমি কৰা নাই, আজি আমি দলৈ আছোঁ, কিন্তু তাৰ আগততো বহুত আছিলোঁ, এনেকৈ চলি আহিছিলে। গতিকে এনেকুৱা ক্ষেত্ৰত এইটো বাধা নিষেধাজ্ঞা কৰাটো আমি হাইকোৰ্টৰ বিৰুদ্ধে একো ক'বলগীয়া নাই। তেখেতসকলে বহুত চিন্তা কৰি দিছে, আমি সেইটো মানিবই লাগিব। কিন্তু যিসকলে এইবিলাক কিছুমান মিছা কথা ভুৱা দেখুৱাই পেলাই, মিছা কিছুমান ফটো দি পেলাই, বেলেগৰ কিবা ফটো দেখুৱাই পেলাই চোৱা, এইটো কৰাটো অন্যায় হৈছে, অনুচিত হৈছে। আমি হাইকোৰ্টত কেছ কৰিছোঁ এই অৰ্ডাৰটোৰ বিৰুদ্ধে, এইটো পেণ্ডিং আছে। আমি আশা ৰাখিছোঁ এই কেছটো আমাৰ ভাল হ'ব। গতিকে এতিয়া সময় নহ'ল, সেইকাৰণে বস্তু পেণ্ডিং আছে। গতিকে আমি যিয়েই নহওক, এই খেলখনৰ পৰা আমাৰ হাজোবাসী ম্ৰিয়মান হৈছে, হাজোবাসী ধৰ্মপ্ৰাণ ৰাইজ বৰ দুখ পাইছে। এইখন আচলতে খেলখন অনুমতি দিব লাগিছিল। চৰকাৰেও কিন্তু এইবাৰ মই লাষ্ট মমেণ্টলৈকে চেষ্টা কৰিলোঁ যে খেলখন কিবাকৈ চৰকাৰক আকৌ এখন এছ.অ'.পি দি পেলাই খেলখন হওক, কিন্তু চৰকাৰে শেষত গৈ বস্তুটো আমালৈ কোনো নিৰ্দেশনা নাহিল। গতিকে হাইকোৰ্টৰ যিটো অৰ্ডাৰ, সেইটো আমি মানি পেলাই এইবাৰৰ কাৰণে বন্ধ কৰিছোঁ। আপোনালোকৰ ওচৰলৈ আহিম। পুনৰবাৰ মোৰ যি সহযোগী আছে, সহযোগীয়ে সমগ্ৰ পৰিৱেশ দেখুৱাই আছে, নিয়োজিত দৰ্শকসকলক দেখুৱাই আছে। আচলতে এই যি দৌলগৃহ, এই দৌলগৃহৰ তলতে আচলতে প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছিল বুলবুলি চৰাই খেলখন। আৰু এইবুলি আচলতে এক কথাত ক'ব লাগিব যেন উকা হৈ ৰৈছে এই বুলবুলি খেলৰ য'ত অনুষ্ঠিত হয়, এই দৌলগৃহৰ সন্মুখত ইতিমধ্যে আচলতে ক'ব লাগিব যেন উকা হৈ ৰৈছে
এক প্ৰকাৰ যেন আচলতে নিয়মান হৈ পৰিছে হাজোবাসীৰ ৰাইজ। আৰু এই মুহূৰ্তত মোৰ সহযোগীয়ে সমগ্ৰ পৰিৱেশ দেখুৱাইছে, যদিও একাংশ ভক্ত আহিছে, যি দৰ্শনাৰ্থী আহিছে মাধৱ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে, কিন্তু তাৰ পাছতো কিন্তু যেন এক উৰুঙা পৰিৱেশে আচলতে বিৰাজ কৰিছে এই চৌহদত। আৰু আনসকল লোক আছে, যিহেতু মাধৱ মন্দিৰৰ পৰিচালনা সমিতিৰ আনসকল লোক আছে, স্থানীয় লোকসকল আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। অকণমান ঘূৰি দিব। আচলতে স্থানীয় লোক হিচাপে কি ক'ব, আচলতে আবেগ অনুভূতি জড়িত হৈ আছে আচলতে এই বুলবুলি চৰাই খেল? আবেগ অনুভূতি জড়িত হৈ আছে। আমি প্ৰতি বছৰে আমি বিশেষকৈ আমাৰ এই অঞ্চলৰ গোটেই মানুহখিনিয়ে এই বুলবুলি চৰাইৰ যিটো খেল, এই খেলটো চাবলৈ আহে। আৰু হাজোৰ মানুহৰ এটা আগ্ৰহ আছে, হাজোৰ মানুহে বুলবুলি চৰাই ধৰে আৰু ইয়াত তোলা হিচাপত খেলটো অনুষ্ঠিত হৈছিলে। তোলাৰ ভিতৰত তেওঁলোকৰ খেলটোৰ মানে জইন কৰে আৰু তেওঁলোকৰ ভিতৰত প্ৰাইজ হয়। গতিকে এটা আবেগ অনুভূতি নিশ্চয় জড়িত হৈ আছে। সঁচাকৈ আমাৰ খুব বেয়া লাগিছে। এইখন খেল হৈ থাকিলে আমাৰ ভাল লাগিলেহেঁতেন, আমি উপভোগ কৰিলোহেঁতেন আৰু এই অঞ্চলৰ চব মানুহে ইয়াত আহি উপভোগ কৰিলেহেঁতেন। আন বিষয়ববীয়াসকল আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। আপোনালোকে নতুনকৈ নিৰ্বাচিত হৈছে এইবাৰ, কি ক'ব আচলতে বুলবুলি চৰাই খেল এক প্ৰকাৰ যেন অনিশ্চয়তাত আছে বৰ্তমান সময়ত? অনিশ্চয়তা এইটো আচলতে হ'ব নালাগিছিল। হাজো ৰাইজৰ এইটো এটা আৱেগ অনুভূতি, বহুদিনৰ পৰা অপেক্ষাৰত থাকে চবে। এই বুলবুলি যুঁজখন হ'ব, তেওঁলোকে চৰাই ধৰিব, আনন্দ উপভোগ কৰিব। ইয়াত বুলবুলি চৰাই বন্ধ কৰিবলগীয়া কথা আচলতে একোৱেই নাই, কাৰণ তাৰ চৰাইটোৰ কোনো ক্ষতি নহয় বা ধৰা মানুহজনৰো একো অনিষ্ট নহয়। গতিকে এইখন আচলতে কি কাৰণে চৰকাৰে বন্ধ কৰি দিলে, সেইটো আচলতে বৰ বেয়া কথা হৈছে। হাইকোৰ্টে বন্ধ কৰি দিছে, এইটো আচলতে বৰ বেয়া কথা হৈছে। হাজোৰ মানুহক এটা সুখৰ পৰা, এটা আনন্দৰ পৰা বঞ্চিত কৰিলে। এইটো আচলতে হ'ব নালাগে। আশা কৰোঁ ভৱিষ্যতে অন্ততঃ অহা বছৰ নিশ্চয় এই খেলখন অনুষ্ঠিত কৰিবলৈ হাইকোৰ্টে আদেশ দি দিব। কি ক'ব? আমাৰ যিটো বুলবুলি যুঁজৰ কথা আমাৰ দলেই মহোদয়ে ডিষ্টিংলি কৈছে, আৰু এই আৱেগ অনুভূতিটো আমাৰ বুলি নহয়, হাজো ৰাইজৰ বুলি নহয়, প্ৰত্যেকৰে আৱেগিক এইটো হৈছে। কাৰণ আমাৰ যিবিলাক দৰ্শনাৰ্থী, আমাৰতো হাজোৰ মানুহ আছোঁ, আমি যেনেকৈ মাঘ বিহুৰ কাৰণে পিঠা লাড়ুৰ কাৰণে আমি আগ্ৰহ হওঁ, কিন্তু সিটোতকৈ ইটোত বেছি আগ্ৰহ আমাৰ হাজোৰ ৰাইজ। ইয়াৰ লগতে বিভিন্ন ধৰণৰ মানুহ এই খেলখন উপভোগ কৰিব আহে। আৰু আমাৰ দলেই মহোদয়ে কৈছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী যোৱাবাৰ আহিছিল, তেওঁ নিজে উদ্বোধন কৰিছিল, তেওঁ উপভোগ কৰিছিল, তেওঁৱেই হতাশ হৈছে। এইটোতো একো অসুবিধা নাই, চৰাইবিলাকে একো দুখ নাপায়, কষ্ট নাপায়, নমৰে। আজি যি হাইকোৰ্টে বন্ধ কৰিছে, আমাৰ প্ৰকৃত প্ৰেমী যোনে কেছটো কৰিছে, সেইটোত আমি বৰ হতাশ হৈছোঁ আৰু আমি মানে বিৰাট আৱেগিক হৈছোঁ। আৰু এই বুলবুলি যুঁজটো ভৱিষ্যতে হ'ব লাগে। আৰু বছৰ বছৰ ধৰি আপোনালোকে উপভোগ কৰি আহিছে বুলবুলি চৰাই খেল, অকল হাজোবাসীয়ে নহয়, ভিন্ন প্ৰান্তৰ পৰা লোকে আহি ইয়াত উপভোগ কৰে। এইবেলি অনুষ্ঠিত নহ'ল, কি ক'ব হাজোবাসী হিচাপে? হয়, আজিৰ দিনটোতেই হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত যি বুলবুলি খেল অনুষ্ঠিত হয়, সেই খেলখন আজি হাইকোৰ্টে বিভিন্ন কাৰণবশতঃ বা প্ৰকৃতিপ্ৰেমীৰ হেঁচাত বন্ধ কৰিছে। এই ক্ষেত্ৰত আমি সকলোৱে হাজোবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে মৰ্মাহত হৈছোঁ। এইটো আচলতে হ'ব নালাগিছিল, কাৰণ এই খেলখন আচলতে দুজনী বুলবুলিৰ মাজত এটা খেল অনুষ্ঠিত হয় আৰু বিষ্ণুৰ সাক্ষাতত। এইটো ধৰ্মীয় পৰম্পৰা, গতিকে এই ধৰ্মীয় পৰম্পৰাটোতো অটুট ৰখাটো আমাৰ সকলোৰে কাৰণে দায়িত্ব। গতিকে হাইকোৰ্ট বা অন্যান্য প্ৰকৃতিপ্ৰেমীসকলেও যাতে এই খেলখনৰ কথা পুনৰ বিবেচনা কৰি অহা বছৰ যাতে এই খেলখন অনুষ্ঠিত কৰিবলৈ সুযোগ দিয়ে, তাৰ কাৰণে সকলোৰে ওচৰত বা ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিলোঁ। আচলতে এই খেলখন আমাৰ সকলোৰে এটা আৱেগ জড়িত আছে। এই খেলখন বিভিন্ন আমাৰ চাৰিওফালৰ পৰা অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা বিভিন্ন ঠাইৰ পৰা ইয়াত উপস্থিত হৈ লোকে লোকাৰণ্য হৈ পৰে আৰু উপভোগ কৰে। এই উপভোগৰ পৰা এইবাৰ বঞ্চিত হৈছে, তাৰ কাৰণে আমি যথেষ্ট দুখিত। আৰু অহাবাৰ যাতে এই খেলখন অনুষ্ঠিত কৰাৰ আমি সুযোগ পাওঁ, তাৰ কাৰণে আমি হাইকোৰ্টক বা অন্যান্য চৰকাৰ বা অন্যান্য যি প্ৰকৃতিপ্ৰেমী অনুষ্ঠান আছে সকলোলৈকে অনুৰোধ জনাইছোঁ, যাতে পৰৱৰ্তী অহা বছৰ যাতে এই খেলখন আমি খুচুৰাৰূপে পালন কৰিবলৈ পাৰোঁ। ধন্যবাদ জনাইছোঁ। এই আছিল আচলতে যি হাজো স্থানীয় লোক। আৰু এক কথাত ক'ব লাগিব, আচলতে ৰজা প্ৰমত্ত সিংহ দিনৰ পৰা চলি অহা এক পৰম্পৰা, আৰু এই পৰম্পৰাক এতিয়া ধৰি ৰখাৰ সকলোৱে চেষ্টা কৰিছে। আৰু এক কথাত ক'ব লাগিব, হাজোবাসী ম্ৰিয়মান হৈ পৰিছে, হাজোবাসী আৱেগিক হৈ পৰিছে। সকলোৰে এটাই আশা, অতি শীঘ্ৰে যাতে এই ক্ষেত্ৰত
চৰকাৰৰ সহযোগিতা লাভ কৰে হাজোবাসী ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।